নমস্কাৰ সৰকাৰি কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। এখন অফিচিয়েল লেটাৰ আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু লিখিছে বিষয়বস্তুটো হৈছে ইনক্লুজন অফ পেনাল্টি প্ৰভিজন ফৰ ডিলে ইন পেঞ্চন প্ৰচেছিং, অৰ্থাৎ কৰ্মচাৰীসকল অৱসৰ গ্ৰহণৰ পিছত তেওঁলোকৰ যদি পেঞ্চনত ক্ষেত্ৰত কৰ্মচাৰী অৱহেলাৰ কাৰণে তেওঁলোকৰ পলম হয় পেঞ্চন লাভ কৰা, তেতিয়াহ'লে পেনাল্টিৰ সন্মুখীন হ'ব লাগিব। আৰু কিমান ধৰণৰ পেনাল্টি হ'ব লাগিব লিখিছে যে পেনাল্টি শ্বেল বি ইম্প'জ অন দি হেডছ অফ দি অফিচাৰ্ছ, হেড অফ দি অফিচাৰৰ ওপৰত পেনাল্টি কৰিব ৱেৰ পেঞ্চন কেছেছ আৰ ফাউণ্ড টু বি আনডিউলি ডিলেড, আৰু কোনো বিশেষ কাৰণ নোহোৱাকৈ যদি পলম কৰে ইন ভাইলেশ্যন অফ দি SOP টাইমলাইন প্ৰিছক্ৰাইব ভাইড OM নাম্বাৰ এটা দিছে, সেই নাম্বাৰ মতে ডেটেড 23/6/2003 ৰুল অনুসৰি আইডেণ্টিফিকেশ্যন অফ ডিলেড কেছেছ, আৰু ডিলেড কেছবিলাক তেওঁলোকে আইডেণ্টিফাই কৰিব। এ লিষ্ট অফ ডিলেড পেঞ্চন কেছেছ শ্বেল বি জেনেৰেটেড অন এ মন্থলি বেচিছ, প্ৰতি মাহে ডিলেড পেঞ্চন কেছেছবিলাক চিনাক্তকৰণ কৰা হ'ব ফ্ৰম দি কৃতজ্ঞতা পৰ্টেলৰ পৰা এণ্ড কেলকুলেটিং দি কনচাৰ্ণ হেডছ অফ দি অফিচাৰ্ছ, আৰু কোনসকল অফিচাৰৰ তাত পলম হৈছে সেইটো চোৱা হ'ব উইথ দি কপিজ টু দ্য ৰেছপেক্টিভ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোগেদি এইখিনি চোৱা হ'ব, নিৰীক্ষণ কৰা হ'ব। এণ্ড ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰী টু দি ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰী এইখিনি চোৱা চিতা কৰিব। ৰেট এণ্ড মোড অফ ৰিকভাৰী, আৰু কি ধৰণে ৰিকভাৰী কৰা হ'ব, ফাইনেন্সিয়েল ৰিকভাৰী শ্বেল বি মেড এট দ্য ৰেট অফ ₹250 পাৰ ডে, অৰ্থাৎ ডিলেৰ কাৰণে পেনাল্টি প্ৰতিদিন বেচিছত দিয়া হ'ব। 250 টকাকৈ পেনাল্টি ভৰিব লাগিব হেড অফ দি ডিপাৰ্টমেণ্টে, যাৰ কাৰণে পেঞ্চনৰ কেছটো ডিলে হ'ব। প্ৰতিদিনৰ কাৰণত 250 টকাকৈ তেওঁলোকে পেনাল্টি ভৰিব লাগিব। ছাবজেক্ট টু এ মেক্সিমাম অফ ₹5,000, আৰু এই পেনাল্টিৰ সীমা মেক্সিমাম 5,000 টকালৈকে হ'ব। ফ্ৰম দি অফিচিয়েল ৰেছপনচিবিলিটি ষ্টেজ এট পেঞ্চন প্ৰচেছিং, প্ৰতিটো পেঞ্চন প্ৰচেছিঙৰ ক্ষেত্ৰত মেক্সিমাম 5,000 টকা পৰ্যন্ত ফাইন তেওঁলোকে ভৰিবলগীয়া হ'ব পাৰে। দি ৰিকভাৰী শ্বেল বি ইফেক্টেড থ্ৰু দি ফিন আছাম পৰ্টেল ফ্ৰম দি চেলাৰী বিল, তেওঁলোকৰ চেলাৰী বিলৰ পৰা কৰ্তন কৰি দিয়া হ'ব 5,000 টকা পৰ্যন্ত, প্ৰতিদিনত 250 টকাকৈ হিচাপত। ৰেছপনচিবিলিটি টু দি DDOs, দি ড্ৰয়িং এণ্ড ডিছপাৰ্চিং অফিচাৰ্ছ DDOs শ্বেল এনচিয়ৰ ডেট দি ৰিকভাৰী আৰ মেড এজ পাৰ দিছ প্ৰভিজন, DDOসকলে এইটো চাব লাগিব যাতে তেওঁলোকৰ পেনাল্টি অনুযায়ী তেওঁলোকৰ ৰিকভাৰীখিনি হয়, পেনাল্টিখিনি কৰ্তন কৰা হয়। এণ্ড দ্যাট দি লিষ্ট অফ ছাচ ৰিকভাৰীজ ইজ ফাৰ্নিছ টু দ্য ARTPP যি ডিপাৰ্টমেণ্ট, আৰু ARTPP যি ডিপাৰ্টমেণ্টক জনাব লাগিব। অল ডিপাৰ্টমেণ্টছ ডাইৰেক্টৰেটছ এণ্ড ছাবঅৰ্ডিনেট অফিচাৰ্ছ শ্বেল এনচিয়ৰ ষ্ট্ৰিক্ট কমপ্লায়েন্স উইথ দ্য প্ৰেছক্ৰাইবড টাইমলাইনছ টু এভইড ছাচ পেনাল্টিজ, আৰু এইখিনিৰ প্ৰতি সকলোৱে গুৰুত্ব সহকাৰে ল'ব লাগিব। গতিকে পেঞ্চনৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে যাতে পেঞ্চনাৰসকলে তেওঁলোকৰ অৱসৰকালীন জীৱনত অতি সোনকালে